এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমি দিব বিচাৰিছোঁ যে গুৱাহাটীৰ মাজমজিয়াৰ পৰা ডিজেল চালিত যিসমূহ বাছ আছে বাছসমূহ ক্ৰমান্বয়ে নোহোৱা হ'ব। GS ৰোডৰ পৰা ডিজেল চালিত বাছ আঁতৰোৱাৰ সিদ্ধান্ত লৈছে অসম ৰাজ্যিক পৰিবহণ বিভাগে আৰু তাৰ বাবে হয়তো আৰু এটা বছৰ ৰখিব লাগিব। অৰ্থাৎ 2026ত গুৱাহাটীৰ GS ৰোডত নতুনকৈ অহা ইলেক্ট্ৰনিক বাছ আৰু 100খন ইয়াত নিয়োজিত কৰিব। অৰ্থাৎ ৰাইজৰ সেৱাৰ বাবে আৰু 100 ইলেক্ট্ৰনিক বাছ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত GS ৰোডত ইতিমধ্যে পৰিবহণ বিভাগৰ ফালৰ পৰা দিয়া হ'ব। আমি ফুল প্লেটৰ সহায়ত সেই কথাখিনি গ্ৰাফিক্স প্লেটৰ সহায়ত আপোনালোকক জনোৱাৰ এই মুহূৰ্তত চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ আপোনালোকক গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ। গুৱাহাটীত আহি আছে অত্যাধুনিক বাছ। গুৱাহাটীৰ মাজমজিয়াৰ পৰা ক্ৰমাৎ নাইকিয়া হ'ব ডিজেল চালিত বাহন। ডিজেল চালিত বাহন নোহোৱা কৰাৰ বাবে এই মুহূৰ্তত ব্যৱস্থা লৈছে। গ্ৰীণ কৰিডৰৰ দিশেৰে আগবাঢ়িছে GS ৰোড। গুৱাহাটীৰ মাজমজিয়াৰ পৰা আঁতৰোৱা হ'ব ডিজেল চালিত বাছ। 2026ত আৰু GS ৰোডত নুঘূৰিব ডিজেল চালিত বাহনৰ চকা। গুৱাহাটীলৈ নতুনকৈ আহি আছে 100খন ইলেক্ট্ৰনিক বাছ। প্ৰধানমন্ত্ৰী বাছ সেৱাৰ ফল পাব অসমবাসীয়ে। শীঘ্ৰেই প্ৰদূষণমুক্ত গুৱাহাটীৰ লক্ষ্যৰে আগবাঢ়িব গুৱাহাটী। সাজু হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম। পৰিবহণ নিগমে 2026ৰ ভিতৰতে 2026ৰ 31 মাৰ্চৰ ভিতৰত প্ৰায় 100খন EV বাছ ইয়ালৈকে লৈ আহিব। ইয়াৰে প্ৰথম কিস্তিৰ যি 40খন বাছ সেই 40খন বাছ অক্টোবৰ মাহতে গুৱাহাটী আহি পাব। ইয়াৰ উপৰিও গুৱাহাটীৰ বিভিন্ন প্ৰান্তত চাৰ্জিং পইণ্টৰ ব্যৱস্থা কৰিব যাতে EV বাহনসমূহৰ কোনো ধৰণৰ চাৰ্জিঙৰ অসুবিধা নহয় তাৰ প্ৰতি গুৰুত্ব দিছে অসম ৰাজ্যিক পৰিবহণ বিভাগে। কেইবাখনো জিলাত ইতিমধ্যে চাৰ্জিং ষ্টেচন নিৰ্মাণ কৰি থকা হৈছে। ক'ৰবাত নিৰ্মাণ সম্পূৰ্ণ হৈছে, কিন্তু তাৰ মাজতে ডাঙৰ খবৰটো হৈছে যে গুৱাহাটীৰ মাজমজিয়াত আৰু আপুনি দেখা নাপাব পাৰে ডিজেল চালিত বাহনসমূহ। ডিজেল চালিত বাছ, ডিজেল চালিত চিটি বাছ আৰু নাথাকিব গুৱাহাটী মহানগৰীত। GS ৰোডক গ্ৰীণ কৰিডৰ হিচাপে নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা লৈছে পৰিবহণ বিভাগে আৰু সেইবাবে হয়তো GS ৰোডৰ পৰা আঁতৰাই দিয়া হ'ব এইসমূহ ডিজেল চালিত বাছ আৰু যাৰ ঠাইত তেওঁলোকে দিব অত্যাধুনিক ইলেক্ট্ৰনিক বাছ। ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। 2026ৰ মাৰ্চৰ 31 তাৰিখৰ আগে গুৱাহাটী মহানগৰীলৈ আহি পাব নতুনকৈ আৰু 100খন ইলেক্ট্ৰনিক বাছ। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে বাছ আঁচনিৰ অধীনত এই বাছসমূহ অসমলৈ পঠোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কিন্তু কি হ'ব গুৱাহাটীৰ বহু ঐতিহাসিক GS ৰোডত সচৰাচৰ আপুনি দেখি থকা ডিজেল বাছসমূহৰ নতুন ঠিকনা। ডিজেল বাছসমূহ ক'লৈ লৈ যোৱা হ'ব বা ক'ত চলাচলৰ বাবে সুবিধা কৰি দিয়া হ'ব ডিজেল চালিত বাহনসমূহ নে চিৰদিনৰ বাবে বন্ধ হৈ যাব ডিজেল চালিত বাহনৰ চকা, তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে। আৰু এই ডাঙৰ খবৰটো আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ যে গুৱাহাটীৰ মাজমজিয়াত GS ৰোডত এতিয়াৰে পৰা আৰু আপুনি দেখা নাপাব অত্যাধুনিকভাৱে নিৰ্মিত ইলেক্ট্ৰনিক বাছৰ ঠাইত আৰু আপুনি ডিজেল চালিত বাছ হয়তো দেখা নাপাব। শীঘ্ৰেই গুৱাহাটীৰ GS ৰোডত CNG বাছ আৰু EV বাছেই সম্পূৰ্ণ সেৱা আগবঢ়াব।